নমস্কাৰ মই ভাৰত স্বাগতম জনাইছো ষ্টাডি সহায় ইউটিউব চেনেলটোলৈ তো फ्रेंड्स আজিৰ এই ভিডিঅ'টোত মই কথা পাতিম এখন পাৰফেক্ট উইনিং ৰিজিউম কেনেকৈ বনাব বলক তেনে ভিডিঅ'টো আৰম্ভ কৰো फ्रेंड्स আপুনি প্ৰথমতে ৰিজিউমখন বনাওঁতে আপোনাৰ নামটো লিখিব সবতকৈ ওপৰত আৰু নামটো লিখিব ডাঙৰ ডাঙৰ আখৰেৰে যাতে সোনকালে দেখা পায় तार तलत लिखिब एड्रेस तो एकदम शॉर्टत लिखिब स्टेट लिखिब सिटी लिखिब और पिन नम्बर लिखिब बाकी आरो एको लिखिब दरकार नै तार तलत लिखिब कॉन्टैक्ट डिटेल्सो एकदम कम लिखिब जस्ट आपनार मोबाइल नम्बर और इमेल आईडी तो लिखिब बाकी एबोर जेनेके आगते लिखिसिले मदार्स नेम फादार्स नेम रिलिजन एबोर लिखिब कोनो दरकार नै जस्ट आपनार कॉन्टैक्ट नम्बर इमेल एड्रेस एतो लिखिले হৈ যাব तार पिছত लिखिब आपनार स्किल खिनि आपनार जी स्किल আছে आपनार जी स्किल আছে হেখিনি নহয় एक्चुअली আপুনি প্ৰথমতে চাব কোনটো ভ্যাকেন্সি কাৰণে এপ্লাই কৰিব গৈছে আপোনাৰ আপুনি যত এপ্লাই কৰিব গৈছে তাত জব প্ৰফাইল কি সেম হে তাত জব প্ৰফাইলত আপোনাৰ जी ৰিকোয়াৰ হয় স্কিল সেই স্কিল খিনি লিখিব আপুনি প্ৰত্যেকটো জবৰ কাৰণে এপ্লাই কৰিব যাওঁতে ৰিজিউমখন আপুনি আপডেট কৰিব যাতে সেই যেটো জবৰ কাৰণে আপুনি এপ্লাই কৰিব গৈছে সেই জবটোত যিখিনি স্কিল আপোনাৰ ৰিকোয়াৰ হয় সেই ৰিকোয়াৰ খিনি আপুনি তাত দিয়ে তেতিয়াহে আপোনাৰ সিলেকশন হ'ব তাৰ পিছত লিখিব আপুনি এক্সপেৰিয়েন্স খিনি যদি আপোনাৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স নাই তেনে হলে আপুনি ফ্ৰেছাৰ্ছ বুলি লিখি থৈ দিব পাৰে আৰু যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেনে হলে আপুনি ধৰক যোনটো বৰ্তমান কৰি আছে কাম সেই কামৰ বিষয়ে প্ৰথমতে লিখিব মানে ফাৰ্ষ্টতে যোনটো কাম কৰিছিলে হেতু লাষ্টত লিখিব যোনটো বৰ্তমান কৰি আছে হেতু আপুনি এতিয়া লিখিব মানে উল্টা কৰি লিখিব আগতে কি হয় প্ৰথমতে এনেকৈ লিখে মই এই অমুকটো কাম কৰিছিল তাৰ পিছত এইটো লিখ কৰিছো তাৰ পিছত এইটো কৰিছো হেনেকে নহয় আপুনি যেটো বৰ্তমান কৰি আছে হেতু ফাৰ্ষ্ট লিখিব তাৰ তলত তাৰ আগতে কি কৰিছিল তাৰ আগতে কি কৰিছিল যোনটো ফাৰ্ষ্টত কাম কৰিছিল হেতু একে লাষ্টৰ ফেলে লিখিব তাৰ পিছত আহি যাও এডুকেশন কোৱালিফিকেশন যেতিয়া লিখিব আপুনি এনেকে নেলিখিব যে আপুনি মেট্ৰিক পাস কৰিছে তাৰ পিছত আপুনি হায়াৰ সেকেন্ডাৰী পাস কৰিছে তাৰ পিছত আপুনি গ্ৰেজুৱেচন কৰিছে এটো আপুনি উল্টাকে লিখিব প্ৰথমতে গ্ৰেজুৱেচনটো লিখিব গ্ৰেজুৱেচনৰ পিছত আপুনি এইচএস টো লিখিব এইচএসৰ পিছত আপুনি এইচএসএলসি টো লিখিব মানে উল্টা কৰি লিখিব আপোনাৰ যেটো হায়াৰ কোৱালিফিকেশন আছে হেতু প্ৰথম ওপৰত লিখিব তাৰ পিছত একদম লাষ্টত লিখিব আপোনাৰ এৱাৰ্ড বিলাক আপুনি ধৰক কিবা এটা কাম কৰিছে সেই কামটোত আপুনি কেতিয়াবা এমপ্লয়ি অফ দা ইয়াৰ হৈছে বা এমপ্লয়ি অফ দা মান্থ হৈছে বা আপোনাৰ প্ৰমোশন হৈছে এইবিলাক আপুনি এৱাৰ্ড সেকশনত লিখিব পাৰে বা আপুনি স্কুলত পঢ়ি থাকোতে কিবা আপোনাৰ কিবা খেল বা কিবা এটা আপুনি এৱাৰ্ড পাইছে হেবোৰ আপুনি লিখিব পাৰে আৰু এটা কথা মনত ৰাখিব ইয়াত কোনো ধৰণৰ ডিক্লাৰেচন লিখিব দৰকাৰ নাই আগতে মই চাইছিলো কিছুমান ৰিজিউমত ডিক্লাৰেচন থাকে এইবিলাক ওপৰত দিয়া যিমানখিনি তথ্য আছে শুদ্ধ হয় এইবোৰ কোনো ধৰণৰ দিয়াৰ দৰকাৰ নাই আৰু ৰিজিউমখন যিমান পাৰে সৰু কৰিব এটা পেজতে কৰিব চেষ্টা কৰিব 2-3টা পেজ লিখাৰ কোনো দৰকাৰ নাই এটা পেজতে লিখিব ভালকৈ লিখিব আপোনাৰ সিলেকশন হৈ যাব মই ৰিজিউম এখনৰ টেমপ্লেট তলত দি দিছো ডেসক্ৰিপচনত তাত আপুনি ক্লিক কৰি পেলাই সেই টেমপ্লেটটো জাস্ট আপুনি এডিট কৰি পেলাই আপোনাৰ যিখিনি ডাটা আছে ভৰাই লৈ পেলাই আপোনাৰ পাৰফেক্ট ৰিজিউমখন বনাই ল'ব পাৰিব আজিৰ ভিডিঅ'টোত ইমানখিনি লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ